আছে, ধুনু কলিজা, দুৰ্লভ আছে। এয়া বাৰু অনুভৱ কেনেকুৱা? আমাৰ মদাগুৰি হাইস্কুল ট্ৰাইবেল হাইস্কুলৰ আমাৰ ষ্টাফটো আহিছে, ল'ৰা ছোৱালী আহিছে। তাৰ আমাৰ ঢকুৱাখানাৰ পৰা আহিছে, মদাগুৰি ট্ৰাইবেল হাইস্কুলৰ পৰা আহিছে, গোটেই ষ্টাফ আহিছে, ল'ৰা ছোৱালী আহিছে। তাৰ অনুভৱটো কেনেকুৱা? বহুত বেছি ভাল লাগিছে। মই সেইডোখৰ জেগাত আছিলোঁ, এইফালে ককাইদেউ দেখি মাতি লৈ গুচি আহিলে। বাইদেউকো লগ পালোঁ, ভাল লাগিলে মানে ষ্টুডেণ্টসকলকো লগ পাইছোঁ বাৰু। বিশেষকৈ এইফালে ককাইদেউ, এইফালে ছাৰহঁত হওক, সকলোকে ভাল লাগিলে বহুত বেছি। আমি এতিয়া মালিনী থান যাবলৈ আহিছোঁ। বল 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 অকলে আমি আৰু বিলনীয়া নকওঁ, আমি বনাই দিয়া মানুহ হয় ন, বিলাই দিছোঁ নহয়, বনাই দিছোঁ ন, আকৌ বিলনীয়া নকওঁ। কি লাগে? এইখিনি উবিয়াই দিলে হৈ যাব।
কি এইখিনি ভৰাই থৈ দিয়ক অঁ এৰি থৈ যাবলগীয়া নাই নহয় অঁ বাইদেউ কওক আমাৰ ৰেখাবালীয় অনুভৱটো কওক ভাল লাগিলে প্ৰথমবাৰ আহিছোঁ এনেকৈ স্কুলৰ পৰা হৈ কিবা এনে অভাৱ অনুভৱ হ'ল নেকি নাই হোৱা ন ঠিক আছে বাইদেউ সৈতে চেলফি আমাৰ হেৰি কি আছিলে আমাৰ মানুহ ধুনু কলিতা ধুনু কলিজা আমাৰ ধুনু কলিজা মানুহটো ধুনুৰাজৰ হেৰিয়ত ভিডিঅ' তেনেকে নাযায় ধুনু কলিজা হেৰিয়ত যায় হয় ন হেৰি ন ভাতে বুলি খাব লাগিব আমাৰ দুটা ফটো ৰ ইয়াতে আহিব কিনো তাৰপিছত আমি অকণমান ৰচোন এজনকে ল'মহে অ' ছাৰ আমাৰ আপোনালোকৰ বিশেষকৈ ইয়ালৈ অহা অনুভৱটো কওক মজা আৰু তোমালোকে বনাই যিটো ভাল পায় সেইটো আৰু মজা হয় নেকি ধন্যবাদ ছাৰ মজা খালে এনে বনোৱা কিছুমান দাম নলয় নেকি কেলৈ নল'ম বাৰু আমি চুতীয়া বুলি কওঁ কি চুতীয়া নাজানো চুতীয়া বুলিয়ে জানো হয় ধুনীয়া বনাইছে আৰু লগত সঞ্জীৱ হয়নে নহয় হয় সহায় কৰিছে সঞ্জীৱে হয় একদম গৈ পানী নামি একদম বহুত দূৰ বহুত দূৰ দেখা দিছোঁ তাৰ পৰা পানী আনি কষ্ট কৰি ধুনীয়াকৈ বনাইছে ভাল লাগিলে আজি এনে আৰু লগা বস্তুটো কওক অঁ এই আমাৰ হেড বাইদেউ অঁ বাইদেউ পানী বটল মোক দি আছো দিম পানী দিম পানী ক'ত পানীও দিম আপোনাৰ ৰেখাবালী অহা অনুভৱটো কওক ভাল লাগিছে ভাল লাগিলে তোমালোক অহাৰ কাৰণে ভাল লাগিলে ইমান ধুনীয়া বনাইছে খৰিকাত দিয়া লাই পাত গাহৰি হয়নে নহয় লিভাৰ আমঠু এক্সট্ৰা ভাজি আৰু লগত ব্ৰইলাৰ মানে জোল হয়নে নহয় গ্ৰেভি টাইপ বহুত ধুনীয়া লাগে কওক হেল্ল' আমাৰ চুতীয়া যিটো এই বন্ধন বনাইছে খাদ্য বন্ধন বস্তি তাৰমানে ক'বলৈ ভাষাই নাই আৰম্ভণি পৰা কৈ আছে আমাৰ ধুনীয়া বনাইছে পাহাৰৰ পানী শুনিছ এই পাহাৰ চাৰ খালো মজা লাগিছে তাতো খাইছে মানুহজনো ভাল পাওঁ আলু গুটি আৰু ধন্যবাদ ছাৰ কওক আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱটো হৈছে আমাৰ ৰান্ধনি 3-4জন আছে খুব বঢ়িয়াকৈ বনাইছে আৰু আমি দৃশ্যটো চাই পাহাৰৰ তলত মদাৰগুৰি ট্ৰাইবেল হাইস্কুলৰ যিটো পাৰ্টি আহিছিলে স্কুলৰ ল'ৰা ছোৱালীক ভালকৈ খুৱাই এতিয়া আমি ক'বলৈ এতিয়া হেৰি কৰিছোঁ খাবলৈ ধৰিছোঁ আৰু মনোময় দৃশ্য আৰু আমিয়ে নহয় গোটেই অল অভাৰ অসমৰ পৰা ইয়াত গাড়ী 80-90খন লগ খাই মানে একেলগে আমি ফূৰ্তি হেৰি কৰিছোঁ আমি একেলগে নাচন বাগন কৰি আৰু মাংস আৰু উভয় নদী এতিয়া খাই শেষ কৰিব নোৱাৰে সেইটোৰ কাৰণে আমি আজি এখেতক যিটো হেৰি কৰিছে ফটোগ্ৰাফ কৰিছে এখেতলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ ধন্যবাদ আমাৰ লগত দুৰ্লভ আছে ধুনু কলিজা দুৰ্লভ আছে এয়া বাৰু অনুভৱ কেনেকুৱা আমাৰ মদাগুৰি হাইস্কুল ট্ৰাইবেল হাইস্কুলৰ আমাৰ ষ্টাফটো আহিছে ল'ৰা ছোৱালী আহিছে তাৰ আমাৰ ঢকুৱাখানাৰ পৰা আহিছে মদাগুৰি ট্ৰাইবেল হাইস্কুলৰ পৰা আহিছে
গোটেই ষ্টাফ আহিছে ল'ৰা ছোৱালী আহিছে তাৰ অনুভৱটো কেনেকুৱা? বহুত বেছি ভাল লাগিছে। মই সেইডোখৰ জেগাত আছিলোঁ, এইফালে ককাইদেউ দেখি মাতি লৈ গুচি আহিলে, বাইদেউ এইফালে বাইদেউকো লগ পালোঁ। ভাল লাগিলে মানে ষ্টুডেণ্টসকলকো লগ পাইছোঁ বাৰু, বিশেষকৈ এইফালে ককাইদেউ এইফালে ছাৰহঁত হওক সকলোকে ভাল লাগিলে বহুত বেছি। আমাৰ বাইদেউ বাইদেউ লগ পাই খুব ভাল লাগিলে, চিনাকি হ'লো আৰু গোটেইখিনিৰ লগত পিকনিক খাই ভাল লাগিলে। আজি মালিনী থানলৈ আহিলো আৰু এইবোৰ ল'ৰাটো তোমাক লগ পাবৰ কাৰণে আহিছে। মই আছিলোঁ কিনাৰত, এইফালে ককাইদেউ লগ পাই মাতি লৈ গুচি আহিলে, এইফালে বাইদেউ কিবা এটা কৈছে। আমাৰ নিউ টিচাৰ আমাৰ বাইদেউ ভাল পাইছোঁ। ধন্যবাদ দেই। কিলো চিষ্টেম না পিচ চিষ্টেম হয়। কিমান দাম কেইটকা ল'ব? দাদা এই বেছি হ'ল। 16 কিলো है। ককাই আইজক পিছত কিলো নহয় ভাত।